শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। গুৰুজনাই যি আদৰ্শ আমাক দেখুৱাই থৈ গৈছিলে মহাভাগৱত ভাগী তেখেতে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰি অসমৰ জনগণৰ কাৰণে যি এটা কল্যাণ কৰি গৈছিলে, সেই উদ্দেশ্য ৰাখি আমাৰ বুঢ়াবাৰী গাঁৱৰ ৰাইজে এইবাৰ ষষ্ঠবাৰৰ কাৰণে যোৱা 13/4 পৰা 28 মাৰ্চৰ পৰা এপ্ৰিলৰ 4 তাৰিখলৈকে আমাৰ এই ভাগৱত অবিৰতভাৱে পাঠ কৰি থকা হৈছে। আৰু এই ভাগৱত ভাগ আমাৰ ইয়াৰ আগতেও প্ৰথম 2007 চনতে আৰম্ভ হৈছিলে, প্ৰথমবাৰ পতা হৈছিলে। তাৰপিছত আমাৰ 2021 কৰোণা যেতিয়া হৈ আছিলে, জাষ্ট কৰোণাৰ পিছতে আমাৰ এই ভাগৱত ভাগো হৈছিলে। আৰু এইবাৰ আমি আকৌ তৃতীয়বাৰৰ কাৰণে পাতিবলৈ যোজা কৰা হ'ল। এই ভাগৱতৰ উদ্দেশ্য আছিলে আমাৰ গাঁৱৰ সকলোৰে মাজত শান্তি সম্প্ৰীতি তথা বিশ্ব শান্তি আৰু আমাৰ সকলোৰে মনত যিটো ভাগৱত প্ৰেম, ভগৱন্তৰ প্ৰতি যিটো প্ৰেম, ভগৱন্তৰ চৰণত আমি যেনেকৈ সেৱা ধৰাই ভগৱন্তৰ প্ৰতি আমাৰ প্ৰেম নিবেদন কৰা হয়, তাৰ যোগেদি সমাজৰ সকলোৰে মাজত আমাৰ যি সম্প্ৰীতি, সেই সম্প্ৰীতি প্ৰদৰ্শন কৰাৰ বা আধ্যাত্মিক ভাৱ এটা গঢ় দিয়াৰ কাৰণেই বিশেষকৈ ভাগৱত পতা হয়। ভাগৱতে আমাৰ কি কৰে, সকলোৰে মাজত আধ্যাত্মিক পৰিৱেশ এটা গঢ়ি দিয়ে। আমাৰ আজিকালি কি হৈছে, এটা যুৱ উচ্ছৃংখলতা হৈছে। এই যুৱ উচ্ছৃংখলতাটো আমি হ্ৰাস কৰিবৰ কাৰণে এই ভাগৱতবিলাক প্ৰত্যেক গাঁৱতে আজিকালি অনুষ্ঠিত হয়। ইয়াৰ উদ্দেশ্যই হ'ল মানুহৰ মাজত আধ্যাত্মিক ভাৱ গঢ়ি তোলা। আধ্যাত্মিক ভাৱৰ যোগেদি কি হয়, সমাজত শান্তি শৃংখলা, মানুহবিলাক যিটো উচ্ছৃংখলতা সেইখিনি হ্ৰাস কৰিব পৰা হয়। আৰু আমাৰ ইয়াত এতিয়া যিসকল নতুন নতুন পাঠক কিছুমান সৃষ্টি কৰা হৈছে, সেই পাঠকসকলে কি হয়, যিসকল ল'ৰাই ইয়াত আহি ভাগৱত পাঠ কৰিছেহি, তেওঁলোকে নিজকে আধ্যাত্মিক এটা পৰিৱেশত তেখেতসকলৰ মনবিলাক উচ্ছৃংখলতাৰ পৰা আঁতৰাই আনি আধ্যাত্মিক পৰিৱেশলৈ আনি নিজকে স্থিৰ কৰিব পাৰিছে। আৰু আমি ভাবোঁ এই ভাগৱতৰ যোগেদি আমি এই অঞ্চলৰ আটাইকেইখন গাঁৱে যিয়ে সমিল মিলেৰে আমি কামখিনি কৰা হৈছে, কি হৈছে, আমাৰ আটাইকেইখন গাঁৱৰ মাজত যে এটা সম্পূৰ্ণ সহযোগিতা আছে, মিলা প্ৰীতি আছে, আধ্যাত্মিকৰ মাজেদি ভকত বৈষ্ণৱৰ মাজেদি ইজনৰ সিজনৰ প্ৰতি যিটো শ্ৰদ্ধা আছে সেইখিনি প্ৰদৰ্শন কৰা হৈছে। আমি তাৰ যোগেদি বহুতখিনি মই ভাবোঁ আমাৰ সমাজখন উপকৃত হৈছে। সমিতিৰ সভাপতি গজেন্দ্ৰদেৱে গোটেই কথাখিনি ক'লে। তাৰ ওপৰতে ইমান বৃহৎ ডাঙৰ অনুষ্ঠানটো ৰাইজৰ সভাপতি মোক দায়িত্ব পালন দিছে, আৰু সেই দায়িত্ব মই যিমান পাৰোঁ প্ৰভুৰ কৃপাত আমি পালন কৰি আছোঁ। বৰ্তমান যিটো যুৱ বিশৃংখলতা, তাৰ ওপৰত লক্ষ্য ৰাখি আমি এই অবিৰত ভাগৱত ভাগী এসপ্তাহ ইয়াত পালন কৰা হৈছে বুঢ়াবাৰী গাঁৱত। আমি যথেষ্ট মানুহৰ সমাগম দেখিছোঁ, আৰু ওচৰৰ গোটেইকেইখন ৰাইজ আমাৰ মাজত আহি উপস্থিত হৈছে, প্ৰভুৰ চৰণত ধূপ তেল দিছে। আৰু ভৱিষ্যতে আশা কৰিম আমাৰ গোটেই অঞ্চলটো আৰু গোটেই দেশখনৰ এটা সম্প্ৰীতি ভাৱ আহক। বৰ্তমান যিটো অশান্তি দেশৰ, সেইবিলাক চব হ্ৰাস হওক। অন্ততঃ গোটেই মানুহখিনি শান্তিত থাকক। ধৰ্মৰ প্ৰতি উঠি অহা যুৱচামৰ এটা শ্ৰদ্ধা ভাৱ জাগি উঠক। ধন্যবাদ।